আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অধ্যায় নম্বৰ 12 মনোৰম মাজুলী নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠভিত্তিক ক্ৰিয়াকলাপৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ 1 নম্বৰত দিয়া আছে। দলত ভাগ হৈ পাঠটো মনোযোগেৰে পঢ়া আৰু তলত উল্লেখ কৰা দৃশ্যসমূহ ক'ত আৰু কেনেদৰে প্ৰতিফলিত হৈছে আলোচনা কৰা। ইয়াত দিয়া আছে প্ৰাকৃতিক দৃশ্য, চৰাই-চিৰিকটি আদি, সাংস্কৃতিক দৃশ্য আৰু পুৱাৰ আধ্যাত্মিক দৃশ্য। ইয়াৰ উত্তৰটো হ'ব উত্তৰ হ'ল প্ৰাকৃতিক দৃশ্য। ৰাতিপুৱা প্ৰায়ে প্ৰকৃতিৰ এক সজীৱ সময়। সেই সময়ত চৰাইবোৰ বিশেষভাৱে সক্ৰিয় হৈ থাকে। নতুন দিন এটাৰ আগমনৰ কথা ঘোষণা কৰাৰ লগে লগে তেওঁলোকে গীতেৰে বতাহ ভৰাই তোলে। ইহঁতৰ সুৰ প্ৰজাতিভেদে ভিন্ন হ'ব পাৰে, যাৰ ফলত এক প্ৰাকৃতিক চিকমিনিৰ সৃষ্টি হয়, যিয়ে বহু প্ৰাণীৰ দৈনন্দিন কাম-কাজৰ আৰম্ভণি কৰে। চৰাইৰ বাহিৰেও আন জীৱবোৰক খাদ্য বিচাৰি বা দৈনন্দিন কাম আৰম্ভ কৰা দেখা যাব পাৰে, সেই সকলোকে উদীয়মান সূৰ্যৰ মৃদু পোহৰৰ তলত। সাংস্কৃতিক দৃশ্য হ'ল সাংস্কৃতিক মাজত ৰাতিপুৱা বৈচিত্ৰ্যপূৰ্ণ তাৎপৰ্য আৰু আচাৰ অনুষ্ঠান থাকে। প্ৰায়ে নৱীকৰণ, আশা আৰু নতুন সুযোগৰ আৰম্ভণিৰ প্ৰতীক। দিনটোত আদৰিবলৈ ৰাতিপুৱা প্ৰাৰ্থনা, ধ্যান বা সাম্প্ৰদায়িক সমাৱেশ আদি অভ্যাস সাধাৰণ। ইয়াৰ উপৰিও ৰাতিপুৱা ৰুটিন যেনে ব্ৰেকফাষ্ট প্ৰথা বা ৰাতিপুৱা ব্যায়ামৰ ব্যৱস্থা বহু পৰিমাণে ভিন্ন যদিও ই ব্যক্তিক আগন্তুক দিনটোৰ বাবে প্ৰস্তুত কৰাৰ কাম কৰে। কিছুমান সংস্কৃতিত ৰাতিপুৱা দিনবোৰ নিৰ্দিষ্ট খাদ্য বা পানীয়ৰে উদযাপন কৰা হয়, যিবোৰ সজীৱ আৰু পুষ্টি প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। ৰাতিপুৱা আধ্যাত্মিক দৃশ্য। আধ্যাত্মিকভাৱে ৰাতিপুৱাবোৰক প্ৰায়ে আধ্যাত্মিক জাগৰণ আৰু সুযোগ সময় হিচাপে গণ্য কৰা হয়। বহুতো ধৰ্মীয় পৰম্পৰাগত ৰাতিপুৱা অনুষ্ঠান বা প্ৰাৰ্থনা সন্নিৱিষ্ট কৰা হয়, যিবোৰৰ উদ্দেশ্য হৈছে দিনটোৰ সুৰ নিৰ্ধাৰণ কৰা আৰু নতুন আৰম্ভণিৰ উপহাৰৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা। ৰাতিপুৱাৰ নিস্তব্ধ নিসংগতাই ব্যক্তিগত চিন্তা, ধ্যান বা মগ্নফেলান অনুশীলনৰ বাবেও অনুকূল হ'ব পাৰে, যাৰ ফলত ব্যক্তিসকলে নিজকে কেন্দ্ৰীভূত কৰিব পাৰে আৰু গভীৰ আধ্যাত্মিক সত্য বা উদ্দেশ্যৰ সৈতে একাকাৰ হ'ব পাৰে। 2 নম্বৰত দিয়া আছে বিহু, বাছ, বসন্ত, পালনাম, ভাওনা, সভা আদিৰ উপৰি মাজুলীত আৰু কি উৎসৱ পালন কৰা হয়। ইয়াৰ উত্তৰ হ'ব বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সভাৰ উপৰিও মাজুলীত আৰু আলি আই লৃগাং, বৰাজ কেবাং, বাথৌ আদি লোক উৎসৱ ইয়াত পালন কৰা হয়। 3 নম্বৰত দিয়া আছে ক নম্বৰ কুৱেশ্যনটো হ'ল কি ক'বা। ইয়াত মানুহৰ সপোন পোখা মেলে, কিন্তু বানপানী আৰু গৰাখহনীয়া সেই পোখা মৰহি পেলায়। কথাষাৰ কোনে কি প্ৰসংগত আৰু কিয় কৈছিল? ইয়াৰ উত্তৰ হ'ব উক্ত কথাষাৰ বাবুৰ ছাৰে কৈছিল। হিমশিখাৰ মাজুলীৰ বৰ্তমানে থকা সত্ৰৰ সংখ্যা জানিবলৈ বিচাৰিছিল। মাজুলীৰ অন্যতম প্ৰধান সমস্যা হ'ল বানপানী আৰু গৰাখহনীয়া। মাজুলীৰ বহুমাটি ব্ৰহ্মপুত্ৰই সমস্যা হ'ল বানপানী আৰু গৰাখহনীয়া। মাজুলীৰ বহু মাটি ব্ৰহ্মপুত্ৰই খহাই নিছে। খহনীয়া স্বত্বেও নিশ্চিহ্ন হৈ গৈছে। খ নম্বৰত দিয়া আছে
বুজিছা? মাজুলীৰ সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট, গড়মূৰ, আউনীআটী, কমলাবাৰী, বেঙেনাআটী, জামুগুৰি আদি প্ৰতিখন সত্ৰতে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। কোনবোৰ সত্ৰৰ কি কি বৈশিষ্ট্য আছে? উক্ত কথা ছাৰ বাবুৰ ছাৰে কৈছিল। সত্ৰৰ বৈশিষ্ট্যসমূহ হ'ল গড়মূৰ সত্ৰ। গড়মূৰ সত্ৰত আহোম দিনৰ বৰতব্বৰ সংৰক্ষিত হৈ আছে। আউনীআটী সত্ৰ, পালনাম আৰু অপবা নৃত্য আউনীআটী সত্ৰৰ অসমীয়া সংস্কৃতিৰ বিশিষ্ট অৱদান। ইয়াৰ উপৰি অসমীয়া তাচব আৰু অলংকাৰ আৰু বাচন বৰ্তনবোৰেও ই বিখ্যাত। 3 নম্বৰত দিয়া আছে কমলাবাৰী সত্ৰ। কমলাবাৰী সত্ৰ আকৌ শিল্প, সাহিত্য আৰু নানান চৈত্ৰী শৈলীৰ সংৰক্ষণথালী। 4 নম্বৰ হ'ল বেঙেনাআটী সত্ৰ। বেঙেনাআটীকে ধৰি মাজুলীৰ প্ৰায়বোৰ সত্ৰতেই সাঁচিপাতৰ পুথি আৰু হাতীদাঁতৰ বিভিন্ন অলংকাৰ, হাতীদাঁতৰ পাটি আদিও সংৰক্ষিত হৈ আছে। 5 নম্বৰত দিয়া আছে জামুগুৰি সত্ৰ। জামুগুৰি সত্ৰত উপস্থিত হৈ আটাইয়ে ভাওনাৰ বাবে সাজু কৰি ৰখা মুখাবোৰ দেখি কিৰিলি পাৰি উঠিল। 4 নম্বৰ হ'ল মনোৰম মাজুলী ভ্ৰমণ কাহিনীটো তোমাৰ আইতা আৰু মা দেউতাৰ আগত বৰ্ণনা কৰা। তোমালোকে নিজে নিজে তোমাৰ মা দেউতাৰ আগত বৰ্ণনা কৰিবা। 6 নম্বৰত দিয়া আছে মাজুলীৰ বিষয়ে 10টা বাক্য লিখা। ইয়াৰ উত্তৰ হ'ব ভাৰতৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত মাজুলী প্ৰায় 352 বৰ্গ কিলোমিটাৰ বিস্তৃত বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ হিচাপে খ্যাতি লাভ কৰিছে। বৈষ্ণৱ সংস্কৃতিৰে ডুব যোৱা এই চিত্ৰময় দ্বীপটোত অসংখ্য সত্ৰ বা মঠ আছে, যিবোৰ অসমীয়া কলা সংস্কৃতি নৃত্যৰ কেন্দ্ৰবিন্দু, বিশেষকৈ সত্ৰীয়। মাজুলীৰ প্ৰাকৃতিক দৃশ্যত ৰসাল সেউজীয়া নিস্তব্ধ ধাননি পথাৰ আৰু মেৰুকৰণ নদীৰ মোজাইক প্ৰকৃতিপ্ৰেমী আৰু সাংস্কৃতিক অনুৰাগীসকলৰ বাবে এনেদৰেই এক নিস্তব্ধ আশ্ৰয়স্থল। এই দ্বীপটোত প্ৰধানকৈ মিচিং জনগোষ্ঠীয়ে বাস কৰে, যিসকলৰ সুকীয়া ষ্টীল ঘৰ আৰু জটিল হস্ততাঁত বোৱা পৰম্পৰাৰ বাবে পৰিচিত। 7 নম্বৰত দিয়া আছে উপযুক্ত পুৰুষবাচক বিভক্তিৰে বাক্য পূৰণ কৰা। ছাৰ আপোনাৰ দেউতা ডেশ কোন আছিল? ছাৰ আপোনাৰ দেউতা কোন আছিল? 6 নম্বৰ আছে গগৈ। বাইদেউ ক'লে তোমাৰ মা ডেশ আছিলে। এই উত্তৰ হ'ব গগৈ বাইদেৱে ক'লে তগৰ তোমাৰ মা আহিছে। 9 নম্বৰত হ'ল তোৰ ককা ডেশৰ বয়স কিমান হ'ল? তোৰ ককাৰ বয়স কিমান হ'ল? তোমাৰ পেহী ডেশক চিনি পাওঁ। ইয়াৰ উত্তৰ হ'ব তোমাৰ পেহীয়েকক চিনি পাওঁ। প্ৰতিভাৰ আইতা ডেশ আহিব, প্ৰতিভাৰ আইতাক আহিব। 8 নম্বৰত দি আছে তলৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা, যেনে খেলা বোমা। ইয়াৰ উত্তৰ হ'ব খেলপথাৰ, ছাৰ বাইদেউ, ছাত্ৰ ছাত্ৰী, শিল্পকলা, দলমৰা, গছলতা, হাত ভৰি, খোৱা লোৱা, বাচন বৰ্তন, মহ। তাৰপিছত দি আছে বাক্য সঁচা। পৰিভ্ৰমী আমাৰ গাঁৱৰ উত্তৰ ফালে থকা বিলখনি শৰৎকালত পৰিভ্ৰমী চৰাই ভৰি পৰে। আৰোহণ অস্তগামী সূৰুযৰ হেঙুলী ৰঙেৰে পাহাৰখন ৰঙীন হৈ পৰিছে। সংৰক্ষণ ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে চৰকাৰে বহুতো ব্যৱস্থা হাতত লৈছে। মণিকূট নকৈ সজা নামঘৰৰ মণিকূট আজি বিগ্ৰহ প্ৰতিষ্ঠা কৰা হ'ব।
চিৰুলো চহৰীয়া ল'ৰাবোৰে নাঙলৰ চিৰুলো দেখি বৰ আনন্দ পালে।